ইয়াত এটা ফেৰীঘাট আছিল। ফেৰীঘাটটোক কৈছিল কিছুমানে চৈখ ফেৰীঘাট, কিছুমানে কৈছিল শদিয়াপাৰ ঘাট। কিন্তু এতিয়া সেই ফেৰীঘাট চিনচাপ নাই। মাথো অলপ সেই স্মৃতিহে ৰৈছে বুলি ক'লেও বেয়া সহায় কৰা নহ'ব। কাৰণ ইয়াত দলং হ'ল। দলং হোৱাৰ বাবে ইয়াত মানে মানুহবিলাকৰ বিভিন্ন ধৰণৰ বিজনেছত হেৰি হৈ আছিলে। সেইবিলাকৰ এই দলং হোৱাৰ লগে লগে মানুহবিলাকৰ যিটো চলিবলৈ টকা পইচা লাগে, সেই বিজনেছ কৰি কিনে চলি আছিলে, সেইবিলাক সেই ইনকামৰ ওপৰত নাইকিয়া হৈ গ'ল। এইটো এই হেৰিটো হোৱাৰ পৰা, দলংখন হোৱাৰ পৰা ঘাটটোত পৰ্যবেক্ষণস্থলী কৰিব বুলি কোৱা শুনিছিলোঁ। সেই বুলি কিনে সেইকাৰণে বোলে এই ৰং বিৰঙৰ হেৰি ব্লকেৰে আলিটো বনালে। 2010 চনৰ পৰা আৰম্ভ হৈছিলে। 10 চনৰ পৰা ইয়াত দলং বনোৱা আৰম্ভ হোৱাৰ পাছত এতিয়া দলং উদ্বোধন হৈ সেই দলঙেদি যোৱা হ'ল মানুহ। গতিকে এতিয়া বন্ধ হৈ গ'ল, এই ফেৰীঘাট সম্পূৰ্ণ বন্ধ হৈ গ'ল। ইয়াত মাত্ৰ দুখনমান গাখীৰ অনা নিয়া কৰা গাড়ীহে, এই নাওহে আছে আৰু ইমাৰ্জেঞ্চি সেৱা কৰিবৰ বাবে, সেৱা প্ৰদানৰ বাবে সেইখন নাও, চৰকাৰী নাও এখন আছে। ইমানেই। ইয়াত ডিচেম্বৰৰ 15-20 তাৰিখৰ পৰা অতি ভিৰ হয়। ইয়াত মানে পিকনিক খোৱা চলাই আহে আৰু মানুহবিলাকে বনভোজ পিকনিক খোৱা চলাই আহে। ইমানেই। ইয়াত বিশেষ মানুহ তেতিয়া নহয়। তেতিয়া এই এৰেহা ফেৰীঘাট হ'ল। এই এৰেহা ফেৰীঘাটে প্ৰাণ পাই উঠে। এতিয়া ইয়াতেই বিভিন্নজনে দোকান দি পৰিয়াল পোহপালন কৰি আছিলে। গতিকে তাৰ বিষয়ে আমি অলপমান কথা পাতিব যাওঁচোন ওচৰৰে ব্যক্তি এজনৰ ওচৰত। পিছে আজিতো স্বাধীনতা দিৱস হৈ গ'ল ন? হয়। ক'ৰবাত পতাকা উত্তোলন কৰাত গ'ল নে নাই? নাই, এতিয়া যোৱাই নাই। ক'ৰবাত নগ'ল আপুনি? ওচৰত গৈছে, ঘাটত গৈছো। ঘাটত গৈ কিনে আহিলো। ইয়াত তাৰ পৰা মই যোৱা নাই, ঘাটত গৈছো। ঠিক আছে। এনেকে কৰিবলৈ নগ'ল? যোৱা নাই। নাই যোৱা? যি নহওক বাৰু। ইয়াত যে এতিয়া আপোনালোকে আগতে কেনেকে চলিছিলে, এতিয়া কেনেকে চলিছে? তাৰমানে আগতেতো প্ৰত্যেকে ইয়াত হেৰি দিছিলে, মানে দোকান দিছিলে, ঘাট আছিলে, ফেৰীঘাট আছিলে। এতিয়া ফেৰীঘাট বন্ধ হৈ গ'ল দলং হোৱাৰ পৰা। এতিয়া বহুত দুখত চলি আছে। খেতি অলপ অলপ খেতি কৰে। এতিয়া নাতিকেইটা বাহিৰত গুচি গ'ল, এতিয়া অকলে হৈ গ'ল। ইয়াত আগতে কেনেকুৱা আছিলে? আগতো ঠিকেই আছিলে। আগত আপুনি দোকান দিছিলে? দোকান আছিলে। কি কাম কৰিছে আপুনি? এতিয়া কি কৰি চলে আপুনি? ঘুমটি পাণ দোকান চলিছিল, এইটোৱেই। এতিয়া অলপ অলপ খেতি কৰিব এনেকা। আগতে প্ৰায়ভাগ মানুহে খেতি কৰি নাছিলে নেকি? দোকান দিছিলে নেকি বাৰু? চব নাই নাই, খেতি আছিলে। খেতি আছিলে ন? কিন্তু আগতে যিটো অৱস্থা দেখিছিলো, আমি আহিছিলো মানে গাড়ীখনত ধৰি, মানে গাড়ীখনত উঠি আহিবলৈ বহুত চিন্তা কৰিবলৈ। আজিকালি দলংখন হোৱাৰ পৰা বোলে ভাল হ'ল। হ'ল যদিও মানে এতিয়া বহুতৰে মানুহৰ মানে হেৰি হৈ গ'ল, কি কয় এইটো, মানে দোকান চোকান দিয়া বিজনেছটো বন্ধ হৈ গ'ল ন? বিজনেছ বন্ধ হৈ গ'ল। এতিয়া যেনে হ'লেও আগতকে যিটো চলিছিলে, এইটো চলিবলৈ অসুবিধা এটা আছে। আগত দেখাতে এতিয়া চলি আছে যেনে তেনে। আপুনি কি কি কাম কৰিছিলে আগত? মই খেতি কৰিছো। খেতি কৰিছিলে? দোকান চোকান দিয়া নাছিলে? দোকান আছিলে। বেটা কেইটা আছিলে বোলে? 3টা। বোৱাৰী? নাই, এইটো ভতিজা বোৱাৰী। বোৱাৰী হয়, ভতিজা বোৱাৰী ন? এতিয়া কথা হ'ল কি, মোৰ এটা মন গ'ল কি, ইয়াত ইমান দিন আছো, অলপ আপোনাৰ লগত বা ওচৰৰ মানুহৰ লগত কথা পাতি কিনে অলপ কিবা এটা থওঁচোন। আৰু বেছি দিন নাই ন? গতিকে আৰু পিছতো লগ নাপাম। কেতিয়াবা পিছত এনেকে কথা পাতিছিলো বুলি মোবাইলত এনেকে চাই থাকিব। এতিয়া মোবাইলত এনেকুৱা হৈ গ'ল ছাৰ চব। হয় নেকি? কি নাম লিখে? কি নাম? মোৰ পোখৰেল ৰুদ্ৰ চেত্ৰী বুলি কয়। ৰুদ্ৰ চেত্ৰী। এই মই এনেকে অলপ একদম বঢ়িয়া। বেয়া চাবলৈ নাই। এতিয়া নহয়, আৰু এটা কথা এইখিনি দেই, আজিকালি ইউটিউব যি মাধ্যম ওলাইছে, ইউটিউব,
ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ কিবা কিবি ধেৰ আছে, ধেৰ সুবিধা আছে। আগতে আছিলে জানো? নাই নাই আগতে নাই। কিন্তু আগতে শুনক, আগতে মানুহে যদি এটা কিবা হেৰি মেছেজ চেণ্ড কৰিব লাগে, সেই সময়তে কি আছিলে? একো নাছিলে। মানে চিঠিখন অকল চিঠিখন লিখিলে 15-20 দিনৰ এমাহত বা এবছৰত পাবগে। এই ইমাৰ্জেঞ্চি বোলে এনেকুৱা হৈ আছে বুলি কিনে মানুহ পঠিয়াব লাগিব। মানুহ নগলে খেতি এই কি কয় চিঠি এখন দিব লাগিব। চিঠিখন পাই মানে মানুহ বেমাৰ মৰিলেই আজিকালি পটাপট হেল্ল' এনেকে হৈছে, আহিব লাগে, আহি গ'ল। গতিকে আগতে ফটো এটা মাৰি কিবা এটা থবলৈ, চিন এটা থবৰ কাৰণে কি হৈছিলে? কেটলেক খদাক কি জানি কেমেৰা আছিলে ন? আমিতো কেমেৰা তেতিয়া কিনিবলৈ সাধ্য নাই। লোকে লৈ ফুৰা দেখি আচৰিত হওঁ, ইমান ধুনীয়া কি কৰে ফটোটো দিছে। আমিতো লবলৈ নোৱাৰো। আজিকালি এই সুবিধাখন থকাৰ পৰা কি হৈছে? এটা সুবিধা হৈছে, জয়ন্ত হাজৰিকা সিহঁতক কোনে থব? আমিতো ডাঙৰ মানুহ নহয় ন, সৰু মানুহ, আমাক কোনে থব ক? নিজে থম ক। এতিয়া তেখেতলোকৰ মেমৰিটো বুলি ক'লে নাই। তাৰমানে আমি এতিয়া ক'ৰবাত ভিডিঅ' কৰি কথা পাতি আমি কি কৈছিলো আমি নিজে থম ক। আমি লোকক থব নালাগে, লোকে থব নালাগে। আমি ডাঙৰ মানুহ নহয় ন। আমি হঠাৎকে কিবা হৈ গ'লে আমাৰ মেমৰি খিনি থাকি যাব। এতিয়া যুগত সেইটো যুগত নাই। কিন্তু লোকে থৈছিলে, যিহেতু ভূপেন হাজৰিকাৰ ফটোবোৰ, ভিডিঅ'বোৰ, গানবোৰ আছে। আগতেতো মানুহে থব নোৱাৰিছিলে। কিন্তু কাৰণ তেতিয়া ভিডিঅ' কৰা মাধ্যমটো ইমান সুবিধা নাছিলে। তেখেতৰতো বেলেগে কয় যে দামী মানুহৰ কথা সেইটো। এতিয়া নহয়, সকলোৱে পায়। ইউটিউব, টুইটাৰ যে মানুহবিলাক ফটো ভিডিঅ'বোৰ থৈছে যে, মাত্ৰ হয় কোনোবা এফালৰ পৰা পইচা পায়, ভাল কিবা এটা হলে পইচা পায়। আমাৰ সেইটো নহয়। মাত্ৰ আমি কি কৰিছিলো, কেতিয়া গৈছিলো, কি কথা পাতিছিলো, তেনেকুৱা খিনি অলপ থবৰ কাৰণে আমাৰ এইটো এটা ইউটিউব মাধ্যম এটা হৈ গ'ল। সকলোৰে কাৰণে হৈ গ'ল, সৰু মানুহৰ কাৰণে হৈ গ'ল। কিন্তু আগতেতো নোৱাৰিছিলে। গতিকে এইবিলাক আমি এইবিলাক চিন থোৱাহে কথা আৰু। ইউটিউবত কথা অলপ কৈ কিনে চিন থোৱাহে কথা। কি কৈছিলো বা পিছত চাব লাগিব, হয় নে নহয়? বা আমাৰ ল'ৰা ছোৱালী নাতিনী বিলাক চালেও মোৰ যে এনেকে কৰিছিলে, বা মোৰ নানাই এনেকে কৈছিলে। তাৰপিছত হেৰি বিশেষ তেতিয়াহ'লে আপোনাৰ কিছুমান কথা প্ৰায় মনত নাই ন? কি কৈছিলো? অলপ খেতি কৰিছিলো কৈছে। খেতি কৰিছিলে, ঘুমটি চলাইছিলে, এনেকে বেলেগতো কৰা নাই। আজি অলপ দুখক বেলেগ বানপানীৰ বহুত দুখত আছো। আমি কিমান দহলা বলমৰা স্কুলত বহিলো কিমান দিন। বানপানী হওঁতে বহুত কষ্ট আছিলে আগত। এতিয়াতো বাৰিষা আহিলে বেয়াকে বানপানী আহিলেতো হৈ আছে ন? এতিয়াতো শুনি আছো আমাৰ এই বানপানী নেদেখা মানুহ অলপ পানী হলে দেখিলেই ভুল। এতিয়া কাৰণ সেই নাজিৰা ক'ত বানপানী হৈ গ'ল যে, দেখিলে শুনিলেই, দেখাটো নাই ওচৰত, মোবাইলতে দেখিছো, মোবাইলতে দেখিয়ে ভয় লাগি গৈছে। আৰু এইফালে এতিয়া আমাৰ বান্ধ এটা দি আছে, দিবাঙত বান্ধ এটা দি আছে। বান্ধটো যদি ভাঙি যায় আমাৰ এইখিনি গোটেইখিনি খতম নহ'ব নে বাৰু? খতম হৈ যাব। সাঁতুৰিব জনা মানুহ বাচিব, সাঁতুৰিব আমিতো কাপোৰ মোক আজি এতিয়া কেনেকা ঘটনা হৈ আছে দেখি আছে, চাই আছে।